নমস্কাৰ ষ্টুডিঅ'ত মই হিমাত্ৰী শৰ্মা এছিয়ান নিউজ অসম নৰ্থ ইষ্ট চাই থকাৰ বাবে আপোনাক ধন্যবাদ কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত ঠাই লাখেশ্বৰী চাপৰিটোৰ কাষেৰে বৈ থকা ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিটো গৰাখহনীয়া ৰোধৰ নামত সম্পূৰ্ণ পুতি পেলাবলৈ ওলোৱাত জাঙুৰ খাই উঠিছে অঞ্চলটোৰ কৃষকসকল ব্ৰহ্মপুত্ৰ সুঁতিটোৰ সম্পূৰ্ণৰূপে পুতি পেলাবলৈ ওলোৱা প্ৰাৰম্ভিক কাম চলি থকা ঠাইত লাখেশ্বৰী কৃষিভূমি সংৰক্ষণ সমিতিয়ে কৃষকসকলৰ সৈতে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰাও পৰিলক্ষিত হৈছে কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত ঠাই লাখেশ্বৰী চাপৰিটোৰ কাষেৰে বৈ থকা ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিটো গৰাখহনীয়া ৰোধৰ নামত সম্পূৰ্ণ পুতি পেলাবলৈ ওলোৱাত জাঙুৰ খাই উঠিছে অঞ্চলটোৰ কৃষকসকল ব্ৰহ্মপুত্ৰ সুঁতিটোৰ সম্পূৰ্ণৰূপে পুতি পেলাবলৈ ওলোৱা প্ৰাৰম্ভিক কাম চলি থকা ঠাইত লাখেশ্বৰী কৃষিভূমি সংৰক্ষণ সমিতিয়ে কৃষকসকলৰ সৈতে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰাও পৰিলক্ষিত হৈছে প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ আমাক শান্তিৰে জীয়াই থাকিবলৈ দিয়ক লাখেশ্বৰী চাপৰিৰ কাষেৰে নিৰন্তৰভাৱে বৈ থকা ব্ৰহ্মপুত্ৰৰ সুঁতিটো পুতি নেপেলাব আমাৰ অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্য ধ্বংস নকৰিব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিটো চৰকাৰে পুতি পেলাই অঞ্চলটোৰ কৃষকসকলক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে নেকি বুলিও প্ৰশ্ন উঠিছে প্ৰতিবাদকাৰীসকলৰ চৰকাৰৰ এই পদক্ষেপ কোনোপধ্যে মানি লোৱা নহয় বুলি প্ৰতিবাদ সাব্যস্ত কৰে ইফালে লাখেশ্বৰী চাপৰিৰ কাষেৰে নিৰন্তৰভাৱে বৈ থকা সুঁতিটো পুতি পেলোৱা কাম বন্ধ নকৰে তেতিয়াহ'লে প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য প্ৰদান কৰিছে প্ৰতিবাদীসকলে পুনৰবাৰ জনাইছো কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত ঠাই লাখেশ্বৰী চাপৰিটোৰ কাষেৰে বৈ থকা ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিটো গৰাখহনীয়া ৰোধৰ নামত সম্পূৰ্ণ পুতি পেলাবলৈ ওলোৱাত জাঙুৰ খাই উঠিছে অঞ্চলটোৰ কৃষকসকল ব্ৰহ্মপুত্ৰ সুঁতিটোৰ সম্পূৰ্ণৰূপে পুতি পেলাবলৈ ওলোৱা প্ৰাৰম্ভিক কাম চলি থকা ঠাইত লাখেশ্বৰী কৃষিভূমি সংৰক্ষণ সমিতি কৃষকসকলৰ সৈতে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ আমাক শান্তিৰে জীয়াই থাকিবলৈ দিয়ক লাখেশ্বৰী চাপৰিৰ কাষেৰে নিৰন্তৰভাৱে বৈ থকা ব্ৰহ্মপুত্ৰৰ সুঁতিটো পুতি নেপেলাব আমাৰ অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্য ধ্বংস নকৰিব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে লাখেশ্বৰী চাপৰিৰ কাষেৰে বৈ থকা ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিটো চৰকাৰে পুতি পেলাই অঞ্চলটোৰ কৃষকসকলক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে নেকি বুলিও প্ৰশ্ন উঠিছে প্ৰতিবাদীসকলৰ চৰকাৰৰ এই পদক্ষেপ কোনোপধ্যে মানি লোৱা নহয় বুলি প্ৰতিবাদ সাব্যস্ত এইফালে লাখেশ্বৰী চাপৰিৰ কাষেৰে নিৰন্তৰভাৱে বৈ থকা সুঁতিটো পুতি পেলোৱা কাম বন্ধ নকৰে তেতিয়াহ'লে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য প্ৰদান কৰে প্ৰতিবাদীসকলে আমাক লাগিবই লাখেশ্বৰী কাষৰে উঠি বৈ যোৱা বন্ধ কৰাৰ পৰিকল্পনা বন্ধ কৰক কৃষকক জীয়াই থাকিবলৈ দিয়ক নলীয়ে অলপ অলপ মাটি সিহঁতে খেতি কৰিয়ে খাই আছে চব্জিৰ খেতি খান কৰছি বেহাৰ কৰছি আলু কৰছি কি কৰি খাব আমি নিজে হলেও কৰি খাইছো আমি নেহুৰ বেহাৰ চব কৰছো এইগিলা লাগবই আমাক সংৰক্ষণ সমিতিৰ অধীনত এই অঞ্চলটোৰ আটাইখিনি ৰাইজ কৃষকখিনি আমি বিশেষকৈ আমি ইয়াত লগ হৈছোঁ এইকাৰণে আমাৰ যিটো লাখেশ্বৰী খুঁটি এই খুঁটিটো শুৱালকুছিৰ পৰা ওলাই বাথান চিৰাতি বৰলা সৰুলা পয়াতুল হালগা হৈ বাবুন্দি হৈ আকৌ ব্ৰহ্মপুত্ৰত লগ লাগিছে সেই খুঁটিটোৰ এতিয়া অসম চৰকাৰে আমি জানিব পাৰিছোঁ আৰু দেখিছোঁ আমি তেওঁলোকে মোটামুটি 10-12টামান পাৰ্কুমেণ্ট বহুৱাইছে বাঁহৰ আৰু পকাৰ খুঁটাৰে গতিকে নদীটো আমাৰ প্ৰাণ নদীটো আমাৰ আশীৰ্বাদ এই যিটো লাখেশ্বৰী নদী আমাৰ আশীৰ্বাদ আমাৰ হৃদপিণ্ড কিছুমানৰ কাৰণে অৱশ্যে যেতিয়া নদী বা উপনৈসমূহে বানপানীৰ পানীতকৈ অধিক ক্ষমতা বহন কৰিব লগা হয় তেতিয়া কিন্তু অভিশাপ হিচাপে নদীবিলাক আহি যায় তাৰে উদাহৰণ আমি সিদিনা পাইছোঁ উজনি অসমত শিৱসাগৰ নাজিৰা চৰাইদেউ এইখিনি জেগাত নদীয়ে বহন ক্ষমতাটো হেৰুৱাই পেলাইছে অধিক পানী আহিছে যাৰ কাৰণে আমাৰ বহুত ক্ষয় ক্ষতি হ'ল বহুত মানুহ আমি হেৰালোঁ আৰু এতিয়া মই বুজিব পাৰিছোঁ জানিব পাৰিছোঁ প্ৰায় 1000মান কোটি টকাৰ ক্ষতিপূৰণ ইতিমধ্যে হ'ব বুলি আমি গম পাইছোঁ গতিকে আমাৰ ৰাইজখিনি এই অঞ্চলৰ ৰাইজখিনিয়ে এই যদি লাখেশ্বৰী সুঁতিটো পুতি দিয়ে
তেতিয়াহ'লে আমি একেবাৰে নিগমি মৰিম। কিহৰ বাবে লাইচুৰি সুতিটো বন্ধ লাইচৰি সুতিটো তেওঁলোকে আমি জানা মতে বন্ধ কৰিব গৈছে এইকাৰণে তেওঁলোকে আমাৰ সিপাৰে যিখিনি মাটি আছে আজাৰাৰ পৰা ওচৰতে সেইখিনি মাটিত তেওঁলোকে আমি শুনা কথা এতিয়া আমি গম পাইছোঁ হয়ে কথাবিলাক ছেটেলাইট চিটি বনাবৰ কাৰণে তেওঁলোকে আগবাঢ়িছে। ছেটেলাইট চিটিৰ নামত নদী বন্ধ কৰিব নেকি? ছেটেলাইট চিটিৰ নামত তেওঁলোকে এই লাইচৰি নদীটো বন্ধ কৰিব ওলাইছে। এই লাইচৰি নদীটো বন্ধ কৰি দিয়াৰ লগে লগে আমাৰ এই অঞ্চলৰ সিপাৰে যিখিনি মানুহ খেতি বাতি কৰি আছে এই লাইচৰি খুঁটিৰ যিটো পলস মাটিত আমি ৰাইজে তাত বাম খেতিৰ লগতে আমি গৰু গাই ছাগলী গাহৰি এইবিলাক পুহি আমাৰ এই অঞ্চলৰ মানুহখিনিয়ে জীৱন নিৰ্বাহ কৰি আছে। গতিকে সেইখিনি আমি বন্ধ হ'বৰ কাৰণে কোনো কাৰণতে নিদিওঁ। গতিকে আমি এই নদীটো কোনো কাৰণতে পাৰ্কোমেণ্ট যিবিলাক কৰি আছে আমি চৰকাৰৰ ওচৰত অনুৰোধ আছোঁ তেওঁলোকে এইবিলাক বন্ধ কৰিব লাগে। ইতিমধ্যে আমি চাৰ্কল অফিচত SCC মহোদয়ৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়লৈকে জিলা উপায়ুক্ত জিলা আয়ুক্ত মহোদয়লৈকে আৰু আমাৰ বিধায়ক স্থানীয় বিধায়কলৈকে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। ইতিমধ্যে আমি এই ক্ষেত্ৰত প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিছোঁ। আমি বহুত কৃষকৰ সমৰ্থন ইতিমধ্যে পাইছোঁ। আপোনালোকৰ এটাই দাবী কোনোমতে ইয়াত বন্ধ নহয়, কোনোমতে ইয়াত মানে লাইচৰিটো বন্ধ কৰিব নোৱাৰিব, সংৰক্ষণ হ'ব লাগে, সংৰক্ষণ হ'ব লাগিব। লাইচৰি নদীটো সংৰক্ষণ আহ্বান জনাব এই ক্ষেত্ৰত। মুখ্যমন্ত্ৰীক এইকাৰণে আহ্বান জনাম যে এই যিটো আমাৰ সিপাৰে মাটিখিনি আছে নদীটো বন্ধ নকৰি সেই মাটিবিলাকত সংৰক্ষণ হ'ব। গৰু প্ৰকল্প গৰু পোহা প্ৰকল্প গাহৰি পোহা প্ৰকল্প মুৰ্গী ফাৰ্ম বা মহ এনেকুৱাবিলাক মানে প্ৰকল্প যদি কৰি দিয়ে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীখিনি বহুত উপকৃত হ'ব বুলি মই ভাবিছোঁ।